লগতে তেখেতক এখন মানপত্ৰ প্ৰদান কৰিব শ্ৰুতিমালাৰ অধ্যক্ষ দীপক বৰুৱাদেৱে। তেখেতক এটা ট্ৰফি প্ৰদান কৰিব আমাৰ সহ সম্পাদক প্ৰচাৰ সম্পাদক সৌৰভ দাসে। এই চেগতে মই জনাইছোঁ আশা কৰোঁ সকলো কুশলে আছে, ভগৱানক প্ৰাৰ্থনা সকলো কুশলে থাকক। এটা মোৰ কাম কৰাৰ এটা মনোবল আৰু এটা বৃদ্ধি পালে, এটা দায়িত্ব বৃদ্ধি পালে। পাঠশালা এটা অগ্ৰণী অনুষ্ঠান, যিটো অনুষ্ঠানে জন্মলগ্নৰে পৰা সংগীতৰ কাম কৰি আহিছে। সুৰসাগৰ দীপক বৰুৱাৰ তত্বাৱধানত অনুষ্ঠানটোৰ নাম হ'ল সপ্তশ্ৰুতিমালা। এই সপ্তশ্ৰুতিমালাই এই অভাজনক ভাগ্যৱনত কাম কৰাৰ ইমান দিনৰ মৰম হিচাপে নাট্য জ্যোতিষ্ক উপাধিৰে সন্মানিত কৰিছে, মৰম দিছে। এয়া মোৰ কাৰণে এটা মৰম, এটা দায়িত্ব। পুনৰ নাটক কৰাৰ পিছত দায়িত্ব মোৰ কাৰণে আহিল। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সপ্তশ্ৰুতিমালাৰ প্ৰতিজন শিল্পীক মই আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম চেনেহ লৈ বাকী থকা দিনকেইটা মই নাটক কৰি যাম। বহুত বহুত ধন্যবাদ। আজি সপ্তশ্ৰুতিমালা সংগীত শিক্ষা কেন্দ্ৰত আজি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান, আৰু এই সামৰণি অনুষ্ঠানৰ লগত আমি দুটা অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ পাঠশালা নাট্য মন্দিৰত। আৰু সেই অনুষ্ঠান দুটা হ'ল গায়ন বাজনা, আমাৰ বজালী অঞ্চলৰ এটি ভাষা, আৰু অন্য এটা অনুষ্ঠান হ'ল শ্ৰুতিমালা সন্ধ্যা। আৰু এই গোটেই অনুষ্ঠানটোৰ লগত আমি এটা সম্পৰ্ক ৰাখি আমি সপ্তশ্ৰুতিমালাই এই বছৰ আমি অসমৰ বিশিষ্ট অভিনেতা মৃদুল ভূঞালৈ এটি উপাধি প্ৰদান কৰিম, আৰু এই উপাধিটো হ'ল নাট্য জ্যোতিষ্ক। গতিকে এই নাট্য জ্যোতিষ্ক উপাধিটো আমি এই বছৰ প্ৰথম আমি আগবঢ়াম মৃদুল ভূঞালৈ, আৰু এটা ধাৰাবাহিকভাৱে এই আমি উপাধিবিলাক আমি প্ৰতি বছৰে আমি প্ৰদান কৰিম একোজন বিশিষ্ট ব্যক্তি। গতিকে সপ্তশ্ৰুতিমালাৰ এই গোটেই অনুষ্ঠানটো আমি ঠিক এনেকুৱা ধৰণে ভিন্ন ৰঙেৰে আমি সজাব খুজিছোঁ। ইয়াত বুঢ়াৰ পৰা গোটেই সৰু ল'ৰা ছোৱালী ইনভলভ হৈ আছে, আৰু বজালী অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা তিনিচুকীয়া, গুৱাহাটী, নলবাৰী, ৰঙিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ সপ্তশ্ৰুতিমালাৰ ছাত্ৰ আহি আজি ইয়াত ভিৰ কৰিছে। প্ৰায় 300 ছাত্ৰ ছাত্ৰী আহিছে, আৰু 300 ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠান এক পৰিৱেশন কৰিব, এক দীঘলীয়া অনুষ্ঠান। গতিকে আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰক।